মঙলবাৰে পুৱা 7:30 পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব জুবিন গাৰ্গৰ। পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰিছে। ৰাজ্যজুৰি বিভিন্ন দাবী উত্থাপন হৈছে আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত এই কথা ঘোষণা কৰিছে। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব এতিয়া। ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলোঁ যে আমাৰ এখন এম্বুলেঞ্চত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব। ফেমিলিয়ে আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ 85 পিপল। চ' এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্ল'জ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম আৰু বাকী আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ। যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে লাহে তেখেতক আমি লৈ আহিছিলোঁ তেনেকৈ লৈ আহিম। ৰাস্তাৰ দুয়োফালে মানুহ থাকিব, শেষ শ্ৰদ্ধা জনাব খুজিব, তাত কোনো অসুবিধা নাই। আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষকৃত্যৰ কাৰণে আমি ঠিক কৰিছোঁ তালৈকে আমি লৈ আহিম। ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে। আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম। অসমৰ বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তেওঁ থাকিব, মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ 2জনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। শেষ সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। বাকী আমি যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকী সকলেও যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব। আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ড অভাৰ কৰি দিম।
আৰু ভ্ৰস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম আৰু যিটো জাগাত বা যিটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি তাক বন্ধ কৰি দিম যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম